চনটো মোৰ কাৰণে নহয়, মই কৈছো আমাৰ বিপেফ দলৰ কাৰণে খুব লাখি বছৰ বুলি আমি ক'ব পাৰো। কেলে মানে আমি কেতিয়াও মানে 2জন এমপি পাঠাব পৰা নাছিলো দিল্লীত, কিন্তু এইবাৰ 2024 যিটো এমপি নিৰ্বাচন, ইয়াত আমি 2জন এমপি পাঠাব পাৰিব, ফাইনাল হৈ গ'ল, 100% জিকিব। সেইকাৰণে আমি 2024টো আমাৰ বিপেফ দলৰ কাৰণে লাখি ইয়াৰ বুলি আমি ক'ব পাৰো। আৰু মই সেই কথাটো জনাই দিছো, হয় মই বহুতবাৰ লটাৰী লৈ আছিলো আগৰ দিনত, কিন্তু এই 2024ত মই 2বাৰ লটাৰী পালো। একটাটো হ'ল বলেৰো পাইছো মই একবাৰ, আৰু একটাৰ বুলেট, এনফিল্ড বুলেট পাইছো মই। 2বাৰ লটাৰীত ফাৰ্ষ্ট প্ৰাইজ এইটো। সেইকাৰণে মই মানে 2024টো আমাৰ বিপেফ দলৰ কাৰণে খুব লাখি বছৰ এই 2024টো, আৰু মোৰ লাইফতো পাৰ্চনেলি খুব লাখি বুলি মই ক'ব পাৰো। মানে মই লটাৰী পাইছো না 2বাৰ, একবাৰত পাইছো মই বলেৰো, একবাৰত পাইছো মই এনফিল্ড বুলেট। সেইকাৰণে কৈছো মই 2024টো আমাৰ কাৰণে লাখি ইয়াৰ। জনগোষ্ঠীয়ে চাওক, এই বিটিচিটো কোনে চলাই আছে? বিটিচি অফিচৰ পৰা এই বিটিচিটো চলোৱা নাই, আফচু অফিচৰ পৰা চলাই আছে, চবেই জানে। আফচু অফিচৰ পৰা কিবা যদি চিগনেল নিদিয়ে বা লিখিত নিদিয়ে, তেতিয়াহ'লে এনেকুৱা কোনো কাম নাপায়। কোন ৰাজবংশী, কোন বঙালী, কোন অসমীয়া, কোন বেংগলী, কোন মুছলিমে আফচু অফিচত যাই পেলাই স্কিম ল'ব? এইটো সম্ভৱ নহয় নহয়। কোনো জাত বড়ো মানুহ হিচাপে বড়োসকলে কোনোবাই যাব পাৰে, কিন্তু চবেই নাযায় আফচু অফিচত, চবেই নাযায়। মুঠতে প্ৰমোদ বড়োৱে বিটিচিটো চলাব পৰা নাই, এই ফেইলাৰ হৈ গ'ল। আৰু বিটিচিখন চলাই আছে আজিৰ দিনত আফচুৱে ডাইৰেক্ট চলাই আছে। সেইকাৰণে পাব্লিক বিলাক ভাল পোৱা নাই। মুঠতে যেনেকুৱা কাম কৰিব লাগে এনেকৈ কৰিব পৰা নাই, বা জিৰ', কোনো কাম হোৱা নাই। আফচুৱে ডাইৰেক্ট চাপ্লাই কাম দি আছে, লৈ আছে, মুঠতে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি একো কাম নাই। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল পোৱা নাই। মুঠতে প্ৰমোদে আজিকালি কোন ৰাজবংশী, কোন বঙালী, কোন মুছলিম, কোন গাৰো, কোন ৰাভা, কোন বেংগলী, এইবিলাক চিনি নাপায়। আগততো চবকে লৈ পেলাই বিৰাট আশা দিছিল, সি চব জাতি জনগোষ্ঠীক সেইটো কাম কৰি দিওঁ, সেইটো কাম কৰি দিওঁ। কিন্তু আজি এই প্ৰমোদ বড়োৱে কাকো চিনি নোপোৱা হৈ গ'ল। সব মন্ত্ৰীয়ে 3 বছৰ আগৰ পৰাই আমি খেদাইছে তাক, 3 বছৰ আগতে খেদাইছে এই সব মন্ত্ৰীক। আৰু আমি কৈছো বান্দৰ মিয়া যাব, সুন্দৰ মিয়া আহিব।